আজি আমার দুঃখর বিষয় বহুত প্রত্যাশিত এইটো আমার ময়নবুড়ি তারাকান্দিলৈ যোৱা রাস্তা বিকল্প কোনো রাস্তা নাই কিন্তু এই রাস্তা 2021 চনত অসম সরকারে স্যাংশন দিলে কিন্তু এই রাস্তা ঠিকাদার গুণজিৎ দাসে এনেকুৱা এটা মরণ ফান্দৰ সৃষ্টি কৰি দি গৈছে ঠায়ে ঠায়ে অলপ অলপ পকি কৰিছে আৰু 21 চনৰ ৰাস্তা 22ত শেষ হ'ব লাগিছিল সেই ৰাস্তা আজি 5 বছৰ হ'ল আমি জমৰ জিয়াটো ভুগি আছোঁ গতিকে উপায়ুক্তদেৱক বিশেষভাৱে অনুৰোধ জনাইছোঁ আমি ৰাইজৰ ফালৰ পৰা যে এই ৰাস্তা এই ঠিকাদাৰক বাতিল কৰি বেলেগ কিবা ঠিকাদাৰক এই নিবিদা তেখেতৰ কেঞ্চেল কৰি বেলেগ ঠিকাদাৰক কামটো দি অতি সোনকালে 2-3 মাহৰ ভিতৰত কামটো যেন শেষ হৈ যায় আজি ৰাতিত মানে কেইটামান ডাম্পাৰত বল্ডাৰ পাথৰ লৈ আহিছে মানে আমাৰ এটা বিশ্বাস তেখেতৰ ওপৰত তেওঁৰ কাৰুকাৰ্যৰ ওপৰত যে 2 পৰা 3 মিটাৰ কৰি আকৌ হে গুচি যাব এতিয়াতো প্ৰায় পানী পৰাৰ সময় আহিল গতিকে আমি কৰজৰে উপায়ুক্তদেৱক অনুৰোধ কৰিছে এই গুণজিৎ দাসৰ এই নিবিদাক বাতিল কৰি বেলেগ ঠিকাদাৰক কাম দি আমাৰ এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণ যেন সকাহ দিয়ে বহুত দুৰ্ভাগ্যৰ বিষয় আজি আমি ময়নবুড়ি অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগি আছোঁ আজি পথচাৰ হিচাপে কওঁ ইয়াতে চাইনবোৰ্ড দেখাব 5 বছৰ আগতে কামটো সম্পূৰ্ণ হ'ব লাগিছিলে কিন্তু এতিয়াও কামটো সম্পূৰ্ণ হোৱা নাই ৰাইজে আহি বাধা দি আছে যে এইজন ঠিকাদাৰক কামটো কৰিব নিদিওঁ বেলেগ ঠিকাদাৰ ইয়াত এংগেজ কৰিব লাগে গতিকে মই চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাম প্ৰশাসন ইয়াত নামি আহিব লাগে কামৰ বুজখিনি ল'ব লাগে আৰু এইখন ঠিকাদাৰৰ পৰিৱৰ্তে যাতে এখন ভাল ঠিকাদাৰ ইয়াক নিয়োগ কৰি কামটো ইষ্টিমেট মতে হয় তাৰ বাবে মই এজন পথচাৰী হিচাপে আহ্বান জনাইছোঁ আজি আমাৰ দুখৰ বিষয় বহুত প্রত্যাশিত এইটো আমার ময়নবুড়ি তারাকান্দিলৈ যোৱা রাস্তা বিকল্প কোনো রাস্তা নাই কিন্তু এই রাস্তা 2021 চনত অসম সরকারে স্যাংশন দিলে কিন্তু এই রাস্তা ঠিকাদার গুণজিৎ দাসে এনেকুৱা এটা মরণ ফান্দৰ সৃষ্টি কৰি দি গৈছে ঠায়ে ঠায়ে অলপ অলপ পকি কৰিছে আৰু 21 চনৰ ৰাস্তা 22ত শেষ হ'ব লাগিছিল সেই ৰাস্তা আজি 5 বছৰ হ'ল আমি জমৰ জিয়াটো ভুগি আছোঁ গতিকে উপায়ুক্তদেৱক বিশেষভাৱে অনুৰোধ জনাইছোঁ আমি ৰাইজৰ ফালৰ পৰা যে এই ৰাস্তা এই ঠিকাদাৰক বাতিল কৰি বেলেগ কিবা ঠিকাদাৰক এই নিবিদা তেখেতৰ কেঞ্চেল কৰি বেলেগ ঠিকাদাৰক কামটো দি অতি সোনকালে 2-3 মাহৰ ভিতৰত কামটো যেন শেষ হৈ যায় আজি ৰাতিত মানে কেইটামান ডাম্পাৰত বল্ডাৰ পাথৰ লৈ আহিছে মানে আমাৰ এটা বিশ্বাস তেখেতৰ ওপৰত তেওঁৰ কাৰুকাৰ্যৰ ওপৰত যে 2 পৰা 3 মিটাৰ কৰি আকৌ হে গুচি যাব এতিয়াতো প্ৰায় পানী পৰাৰ সময় আহিল গতিকে আমি কৰজৰে উপায়ুক্তদেৱক অনুৰোধ কৰিছে এই গুণজিৎ দাসৰ এই নিবিদাক বাতিল কৰি বেলেগ ঠিকাদাৰক কাম দি আমাৰ এই বৃহত্তৰ অঞ্চলৰ জনসাধাৰণ যেন সকাহ দিয়ে বহুত দুৰ্ভাগ্যৰ বিষয় আজি আমি ময়নবুড়ি অঞ্চলৰ ৰাইজে জমৰ যাতনা ভুগি আছোঁ আজি পথচাৰ হিচাপে কওঁ ইয়াতে চাইনবোৰ্ড দেখাব 5 বছৰ আগতে কামটো সম্পূৰ্ণ হ'ব লাগিছিলে কিন্তু এতিয়াও কামটো সম্পূৰ্ণ হোৱা নাই ৰাইজে আহি বাধা দি আছে যে এইজন ঠিকাদাৰক কামটো কৰিব নিদিওঁ বেলেগ ঠিকাদাৰ ইয়াত এংগেজ কৰিব লাগে গতিকে মই চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ জনাম প্ৰশাসন ইয়াত নামি আহিব লাগে কামৰ বুজখিনি ল'ব লাগে আৰু এইখন ঠিকাদাৰৰ পৰিৱৰ্তে যাতে এখন ভাল ঠিকাদাৰ ইয়াক নিয়োগ কৰি কামটো ইষ্টিমেট মতে হয় তাৰ বাবে মই এজন পথচাৰী হিচাপে আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত